এই মুহূৰ্তত আমি যেহেতু আমি সিদ্ধান্ত ল'লোৱেই, আমাৰ খালি আমি থানালৈ যাব লাগে। থানাত গৈ আমাৰ যিখিনি এজাহাৰ আছে সেইখন আমি দাখিল কৰিম আৰু ল'ৰা ছোৱালীবিলাক আহি আছে বিভিন্ন ঠাইৰ পৰা, সেইকাৰণে আমি কণ্টেক্ট ল'বলগীয়া হৈছে। কিন্তু এইখিনিতে এটা কথা কওঁ, তেওঁবিলাকৰ যিটো অহংকাৰ কৰি আছে, বোলে অকল শংকৰ সংঘ বুলি তেওঁবিলাকে অহংকাৰ কৰিছে, এইটো তেওঁবিলাকৰ মানে কিবা ক'বলৈ গ'লে নকওঁ আৰু, এইবিলাক দুখ লাগে কথাবিলাক ক'লে। কিন্তু এইটো ভুল এটা তেওঁবিলাকৰ মানে দ্বাৰা চিন্তা ভাৱনা তেওঁবিলাকৰ অন্তৰত আহিছে। অকল শংকৰ সংঘৰ সেই সীমিত মানুহখিনিয়ে শংকৰদেৱক জীয়াই ৰাখিছে নেকি? আজি অসমত বিভিন্ন উধৰ পৰা মুধলৈ বিভিন্ন চৌদিশে বিভিন্ন নামঘৰ আছে। এই নামঘৰৰ ভিতৰত নাম ধৰ্মস্থল, যেতিয়া প্ৰাৰ্থনা সভা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়, তেখেতলোকে সেইবিলাক শংকৰ সংঘৰ মানুহ নেকি? আৰু আমাৰ নামঘৰলৈ যাওঁ, আজি ইয়ালৈ আমি টাইমৰ পৰম্পৰা লগতে আমি নামঘৰলৈ যাওঁ। আমি নামঘৰৰ যিখিনি আমাৰ ৰীতি নীতি আছে সেইখিনি আমি তাত যোগ দিওঁ। কিন্তু সেইবুলি যে কথা নহয় যে কাৰোবাক দুখ দিব, কোনোবা এটা শুদ্ধ কোনোবা এটা অশুদ্ধ, এই কথাটো আমাৰ প্ৰতিবাদ আমাৰ অন্তৰত দুখ দিছে। কেলৈ আমি অস্পৃশ্য নহয়। আমাৰ যিটো জাতি আমি 600 বছৰ ৰাজত্ব কৰিছোঁ, মই আগতেও এটা বাক্যত মই কৈছোঁ যে এই কথা, আমাৰ আমি শংকৰদেৱ আহিছে 1449, কিন্তু 1228 আমাৰ চুকাফা আহিলে। তেতিয়াৰ পৰা অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। কিন্তু তেওঁলোকে শংকৰদেৱে আহি পেলাই সংস্কৃতিৰ দিশত, ধৰ্মৰ দিশত তেওঁলোকে হয়তো তেখেতে জ্ঞান দিছিলে। শংকৰদেৱ আমাৰ সেই প্ৰথাটোৱে আৰু সেই নীতি নিয়মক ফ'ল' কৰি পেলাই আজি অসমৰ বিভিন্ন জনজাতি গোষ্ঠী সকলোৱে এই প্ৰথাৰে চলি আছে। কিন্তু তেখেতলোকে পাপত গজা আজি কেইবছৰ হৈছে, 94 বছৰ তেখেতলোকৰ হৈছে, আহি পেলাই বিভিন্ন নীতি নিয়মেৰে যদি সমাজখনক বিপথে পৰিচালিত কৰিব তেওঁলোকে চেষ্টা কৰিছে। কিন্তু এইটো নহয়, আমি সেইটো নামানো, আমি মানি নলওঁ। আমাৰ এটা দায়িত্ব আছে আহোম হিচাপত, যিহেতু আমি শাসন কৰিছোঁ। আমাৰ ৰজাসকলে পূৰ্বসকলে অসমত 600 বছৰ ধৰি ৰাজত্ব কৰিছিলে, তাৰ বুৰঞ্জীয়ে কয়। কিন্তু আমি সেই জনগোষ্ঠীৰে আজি সন্তান, আজি আমি পৰিণাতি আমি আছোঁ। আমি এনেকুৱা ভুল হ'ব নিদিওঁ। আমি বিভিন্ন জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ, তেওঁলোকেও এই কথাটোত ভুল, যিবিলাক হয়তো শংকৰ সংঘই যিটো ভুল কৰিছে, তেওঁবিলাকেও প্ৰতিবাদ কৰি পেলাই আমাক ওলাই আহক আমাৰ লগলৈ। হয়, শংকৰ সংঘই এইটো ভুল কৰিছে, এইটো এনেকুৱা ধৰণৰ হ'ব নালাগে। তেওঁবিলাকে সমিল মিলে যদি থাকিব বিচাৰে, যদি সমিল মিলে আমাৰ মাজলৈ লওক। হয়, নীতি নিয়ম কিছুমান থাকে, কিন্তু এইটো তালিবানী নিয়ম আমি সমৰ্থন নকৰোঁ। যিটো বোলে দণ্ড দিবলৈ, বোলে হয়তো এটা সময়ত যাব, কি হ'ব, কঠোৰ দৃষ্টি ল'বলৈ তেওঁলোকে প্ৰাণদণ্ডও দিবলৈ তেওঁলোকে কুণ্ঠা নকৰিব। তেনেকুৱা হয়তো ভৱিষ্যতে আহি যোৱাৰ সম্ভাৱনা আছে। এই আৰম্ভণিতে যদি সকলো একগোট হৈ পেলাই শংকৰ সংঘক যদি এই নীতি শিক্ষা দিয়া নাযায়, কিন্তু আমাৰ ভৱিষ্যতে অসমখনৰ বা আমাৰ সমাজখনৰ প্ৰতি এটা আমাৰ এই প্ৰভাৱে আমাক বেয়া বাৰ্তা আমালৈ প্ৰেৰণ কৰিব। চাওক, আচলতে আজি আমি আহোম সম্প্ৰদায়ৰ যি যৌথ সংগঠন আছে বা আহোম সম্প্ৰদায়ৰ লোকসকলে যি ক্ষোভৰ এটা উদগীৰণ হৈ আছে, এই ক্ষোভৰ উদগীৰণ হিচাপে যোৰহাটত আজি আমি আহোম যৌথ মঞ্চই আজি একেলগে শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দিবলৈ ওলাইছোঁ। শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দিবলৈ ওলাইছোঁ এটা কাৰণে যে বিগত সময়ত আপোনালোকে যে দেখিছে যে এটা বিতৰ্কিত মন্তব্য কৰি, বিতৰ্কিত এটা বিষয়ক লৈ পেলাই গোটেই বস্তুটো আলোচনাৰ মাধ্যমলৈ আহিছে। আৰু কথাটো হ'ল যে তেওঁলোকৰ আলোচনাৰ মাধ্যমলৈ অহা নাই। আচলতে বিষয়টো আমি কৈছোঁ যে শংকৰদেৱ সংঘই যি দণ্ড বিহিছে, তেওঁলোকৰ যি কৰ্মী আছে, তেওঁলোকৰ যি লোক আছে, তেওঁলোকৰ পৰা যি দণ্ড বিহিছে মেডাম মেফিলৈ অহাৰ কাৰণে, দণ্ড বিহিছে, সংস্কাৰ হ'বলৈ কৈছে, আমাক অসংস্কাৰী বুলি পৰিচিত কৰিছে টাই আহোম লোকসকলক। সেইকাৰণে আচলতে আমি অতি দুখ পাইছোঁ। আহোম সম্প্ৰদায়ৰ যি লক্ষ লক্ষ লোক অসমত আছে, সেই লোকসকলে আচলতে মনত দুখ পাইছে, কষ্ট পাইছে আৰু তাৰ বিৰূপ প্ৰতিক্ৰিয়া পৰিছে। প্ৰতিক্ৰিয়াৰ পৰাৰ কাৰণে আজি আহোম সম্প্ৰদায়ৰ যিসকল লোক আছে সকলো ক্ষোভিত হৈছে। আৰু আচলতে আমাৰ সাতাম পুৰুষীয়া মেডাম মেফিক অপমান কৰিছে, পূৰ্বতে চকলঙক অপমান কৰিছে তেওঁলোকে। শংকৰদেৱ সংঘক আমি এটা কথা কৈছোঁ যে এইটো এটা ক্ষোভৰ উদগীৰণ হৈছে, আৰু এই ক্ষোভৰ উদগীৰণ যদি ইমানতেই ক্ষান্ত নকৰে, তেন্তে কিন্তু আগন্তুক দিনত ৰণসিংহা বাজিব, এই কথাটো জানি লোৱা উচিত। আৰু আমি বাৰে বাৰে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গই তেওঁলোকক কৈ আছিল যে বিষয়টো আলোচনাৰ মাধ্যমলৈ আহিব লাগে, ক্ষমা বিচাৰিব লাগে, আৰু ক্ষমা বিচাৰিলে গোটেই কথাটোৰ সাম কাটে। গতিকতে আমি শংকৰদেৱক আমি সন্মান কৰোঁ, আৰু শংকৰদেৱক সন্মান কৰোঁ কাৰণে এই সংঘটোৰ লগত আচলতে শংকৰদেৱৰ নামটো জড়িত হৈ থকাৰ কাৰণে আমি আচলতে কিছু পিছ হুহুকি আছোঁ। এতিয়া কথা হ'ল যে শংকৰদেৱৰ নাম লৈ পেলাই যদি এনেধৰণে অপপ্ৰচাৰ চলায়, আহোম জনগোষ্ঠীটোৰ তেওঁলোকে এটা বেয়া মন্তব্য দিয়ে, তেন্তে কিন্তু অনাগত দিনত ইয়াৰ ফল ভুগিব লাগিব। এই কথাটো আজি যোৰহাটৰ আহোম একত্ৰিত যৌথ মঞ্চই আচলতে প্ৰমাণ কৰি দিছে। আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমাৰ যি ধৰ্মীয় ৰীতি নীতি আছে, আমাৰ যি পৰম্পৰা আছে, আমাৰ যি পূৰ্বপুৰুষৰ ৰীতি নীতি আছে, তাক অপমান নকৰিবৰ কাৰণে আমি বাৰম্বাৰ কৈ আছোঁ। যদিহে শংকৰদেৱ সংঘই এই কথাবিলাক বিচাৰ বিবেচনাৰে অনাগত দিনত সুমীমাংসা নকৰে,
তেনেহ'লে কিন্তু আগন্তুক দিনত তেওঁলোকে য'তেই যে এনেকুৱা ধৰণৰ তেওঁলোকৰ অনুষ্ঠান পাতিব তাত কিন্তু আমি প্ৰতিঘাত কৰিবলৈ কিন্তু বাধ্য হ'ম, এই কথাটো জানি লোৱা উচিত। আৰু আপোনালোকে জানে যে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰা মেডাম মেফিৰ অনুষ্ঠান চলি আহিছে। 1228 খ্ৰীষ্টাব্দৰ পৰা চলি অহা এটা প্ৰথা। 1449 চনত শংকৰদেৱ আহিছে, তেওঁ ভাল কৰ্ম কৰিছে, আমি ভাল পাওঁ, শংকৰদেৱক আমি সন্মান কৰোঁ, শংকৰদেৱ আমাৰ গুৰু হয়। কিন্তু তেওঁ গঠন কৰি যোৱা অসমীয়া জাতিটো, চাওলুং চুকাফাই গঠন কৰি থৈ যোৱা অসমীয়া জাতিটোৰ ওপৰত এতিয়া কোনোবা সংঘ গঠন হ'ব, আমাৰ আহোমক বিৰূপ মন্তব্য কৰিব, আমাৰ আহোমৰ প্ৰতি ভয় ভাবুকি দেখুৱাব, এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে লক্ষ লক্ষ মানুহ টকাৰ কথা কৈ আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰিবৰ কাৰণে আমি আহোম জনগোষ্ঠীয় দল সংগঠনে আজি আমি মত প্ৰকাশ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।